নমস্কাৰ। বৰ্ণিল সোণাইকুছিৰ স্বপ্নীল অধ্যায়। আপোনালোকে ইতিমধ্যে বৰ্ষা আৰু সীমান্তৰ বৈবাহিক জীৱনৰ পিছত কেনেধৰণে কলনীত প্ৰথম কেইটা দিন অতিবাহিত হৈছে, কাক লগ পাইছে, এই ধৰণৰ কথাবোৰ আৰু তেওঁলোকৰ মাজৰ ৰোমাঞ্চকৰ মুহূৰ্তবোৰ আপোনালোকে নিশ্চয় আমেজ লৈছে। আহকচোন এইবাৰ বৰ্ষাই কলনীত কেনেধৰণে প্ৰথম দেৱালী উদযাপন কৰিলে আৰু সেই দেৱালীৰ ৰাতি উদযাপন কৰিবলৈ যাওঁতে কি ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল, কি লৈ বৰ্ষাৰ জীৱনলৈ এটা আশংকা নামি আহিছিল, আমি জানো আহকচোন বাৰু। কলনীখনলৈ অহা প্ৰায় 2 মাহ অতিক্ৰমি গ'ল। এই 2 মাহতে বৰ্ষাই সীমান্তকো বুজি পাইছে যেন লাগিছে। প্ৰথমেই পুৱা অসীমা, সাগৰিকা, কাব্যশ্ৰী আৰু বাসন্তীৰ লগতো ভাল বন্ধুত্বপূৰ্ণ সম্বন্ধ এটা গঢ়ি উঠিছে। সিহঁতকেইজনী বৰ্ষাৰ কোৱাৰ্টাৰলৈ প্ৰথমে আহোঁতেই কোনজনী কি টাইপৰ কোৱাৰ্টাৰত থাকে কৈ গৈছিল। সিহঁতৰ মুখতে শুনিছিল ইয়াত কোৱাৰ্টাৰবোৰত A টাইপ, B টাইপ, C টাইপ, D টাইপকৈ শ্ৰেণী বিভাগ কৰা। কোৱাৰ্টাৰ সম্বন্ধে বিশেষ জ্ঞাত নোহোৱা বৰ্ষাই ভাবি আছিল তাই যেনে ধৰণৰ কোৱাৰ্টাৰত আহি সোমাইছেহি দেখাত একেই যেন লগা সকলো কোৱাৰ্টাৰ একেই হ'ব, পিছে নহয়। লাহে লাহে তাই সেই পাৰ্থক্য বুজি উঠিছে। এতিয়া তাইৰ মনত প্ৰশ্ন হয়, কোৱাৰ্টাৰবিলাক পৰিয়ালৰ সুবিধাৰ বাবে কোম্পানীয়ে দিয়ে, তেনেস্থলত এই ভিন্নতা কিয়? বৰ্ষাই প্ৰথম দিনা সাগৰিকাৰ কোৱাৰ্টাৰলৈ ভাত খাবলৈ যাওঁতে দেখিছে তাই 2টা সন্তানৰ সৈতে কি কষ্টৰে থাকিব লগা যে হৈছে। একেবাৰে সৰু সৰু 2টা কোঠা, অকণমান ঠাই ডাইনিং টেবুল ৰাখিবৰ বাবে, লগতে ৰন্ধন প্ৰকৰণৰ বাবে ৰখা অকণমান পাকঘৰটো আৰু লেট্ৰিন বাথৰুম, য'ত এজন মানুহে অতি সাৱধানেৰে প্ৰাতঃকৃত্য কৰিব লগা হয়। এইখিনি সুবিধাকে আৰু অকণমান ঠাই প্ৰসাৰ কৰি কৰা হ'লেওতো কোম্পানীৰ বিশেষ ক্ষতি নহ'লহেঁতেন। অথচ এটা ব্লকৰ আগফালে পিছফালে বহুখিনি ঠাই এনেই খালী হৈ পৰি থাকে। পৰিয়াল থাকিলে আলহী অতিথিৰো সমাগমটো হ'বই। সেই সৰু সৰু 2টা কোঠাতে সাগৰিকাৰ অসুস্থ হৈ থকা শাহুৱেককো মাজে মাজে চিকিৎসাৰ বাবে আনি ৰাখিব লগা হয়। ইফালে ল'ৰা ছোৱালী 2টাৰো পঢ়া শুনাৰ ব্যৱস্থাও লাহে লাহে কৰিব লগা হ'ল। এখন টেবুল ৰাখিবলৈও ঠাই নাই য'ত। এতিয়া এটাক স্কুলত দিছেহে, এখন বিচনা, 2খনমান চকীৰ বাদে কোঠাকেইটাত আন বস্তু সুমুৱাবলৈ মানুহ ঘূৰিবলৈকে ঠাই নাতে। তাতে কিছুমান পৰিয়ালৰ ল'ৰা ছোৱালী ডেকা গাভৰু হয়। মাক দেউতাক সমন্বিতে চকুৰ সন্মুখতে ডাঙৰ হৈ অহা ল'ৰা ছোৱালীৰ সৈতে একেখন বিচনাতে শুব লগাও হয়। বৰ্ষাই দেখি আচৰিত হয়, এখন গণতান্ত্ৰিক দেশত আজিও এই অসমতা কিয়? আগতে তাই জানিছিল এখন বাছতো আপাৰ ক্লাছ আৰু লৱাৰ ক্লাছ বুলি বাছ যাত্ৰীসকলৰ 2টা শ্ৰেণী বিভাগ আছিল। আপাৰ ক্লাছৰ যাত্ৰীয়ে য'ত 2 টকা ভাড়া দিব লগা হয়, লৱাৰ ক্লাছৰ যাত্ৰীয়ে তাত 1.5 টকা দিলেই হয়। এখন গণতান্ত্ৰিক দেশত এনে বিভাজনে শোভা নাপায় বাবে যি পদ্ধতি পিছত উঠাই দিয়া হৈছিল। কিন্তু এই কোম্পানীৰ কোৱাৰ্টাৰবোৰত এতিয়াও সেই পুৰণি আপাৰ লৱাৰ ভিন্নতা ব্যৱস্থা আজিওতো চলি আছে। C টাইপ, বিশেষকৈ D টাইপ কোৱাৰ্টাৰবোৰত মানুহৰ সংখ্যা সীমিত। কাৰোবাৰ ল'ৰা ছোৱালী ক'ৰবাত পঢ়ি আছে, ঘৰত আছে কেৱল মাক দেউতাক। ওপৰে তলে গোটেই কম্পাউণ্ডটোৱেই D টাইপ কোৱাৰ্টাৰত থকাসকলে লাভ কৰে। সীমিত পৰিয়ালৰ হোৱা বাবে এই বৃহৎ কম্পাউণ্ডটোত 2-3টা কোঠা এনেই অব্যৱহৃত হৈ পৰি থাকে।
তাৰ তুলনাত এ টাইপ কোৱাৰ্টাৰত থাকিব লগাসকলে কেনে দুৰ্বিষহ জীৱন কটাব লগা হৈ পৰে। দৈনন্দিন জীৱন যাত্ৰা চলন ফুৰণত একোটা কোঠাতে ল'ৰা ছোৱালী সমন্বিতে শোৱা, খোৱা, পঢ়া শুনা কৰা, আলহী অতিথিৰ অভ্যৰ্থনা কৰোঁতে মানুহখিনি সময়ত তীব্ৰ বিৰক্তিত ভোগে। খং উঠে। খুব উজাৰে এয়া কোম্পানী প্ৰদত্ত কোৱাৰ্টাৰ নে চৰাইৰ বাঁহ। আমি গৰু ছাগলীৰ নিচিনাকৈ একেটা কোঠাতে ল'ৰাই ছোৱালীয়ে খোৱা কৰিব লগা হয়। বৰ্ষাৰ প্ৰতি সীমান্ত পাৰ্চিজ ডিপাৰ্টমেণ্টৰ ছুপাৰভাইজাৰ। সিহঁত বি টাইপ কোৱাৰ্টাৰত থাকে। এ টাইপ কোৱাৰ্টাৰতকৈ বিশেষ একো তফাত নাই। ইয়াত যেনিবা সৰু সৰু দুটা কোঠাৰ মাজতে বাথৰুম লেট্ৰিন। সোমাই ড্ৰয়িং ৰুমৰ লগতে আছে অকণমানি পাকঘৰটো। এটা ব্লকত 4টা পৰিয়াল থাকে। তাৰ সন্মুখাসন্মুখীকৈ ওপৰ মহলাৰ পাৰ্টটোত আছে এটা মাদ্ৰাজী পৰিয়াল। মহিলাগৰাকীৰ লগত নাথাকে বাবে ল'ৰা ছোৱালীও নাথাকে। মানুহজনকো এই 2 মাহত চকামকাকৈ বৰ্ষাই 3বাৰহে দেখিছে। পত্নী বহুদিনৰ মূৰত আহিলে দুয়ো অলপ ওচৰক ফুৰা চকা কৰে হেনো। বাকী তলৰ পাৰ্টত 2টা পৰিয়াল আছে, এটা বৰপেটাৰ ফালৰ, আনটো কাৰ্বি আংলঙৰ। মানুহগৰাকীয়ে মাজে মাজে কাৰ্বিৰ সাজ পোছাক পৰিধান কৰি ওলাই সোমাই থকা, কাৰ্বিতে ল'ৰা ছোৱালীৰ সৈতে কথোপকথন হোৱা বেলকনিৰ পৰা বৰ্ষাই লক্ষ্য কৰিছে। অসীমা, বাসন্তী, কাব্যশ্ৰীও বি টাইপ কোৱাৰ্টাৰতে থাকে। বাসন্তীৰ পতি দীপাংকৰ পাঠক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ছুপাৰভাইজাৰ। অসীমাৰ পতি ৰাজীৱ বৰ্মনো পেপাৰ মেচিন বিভাগৰ ছুপাৰভাইজাৰ। কাব্যশ্ৰী আৰু সাগৰিকাক বৰ্ষাই সোধা নাই তেওঁলোকৰ স্বামীয়ে কোন ডিপাৰ্টমেণ্টত কাম কৰে। ইয়াতে থাকিবই যেতিয়া পিছে পৰেও সুধিব বুলিয়ে মনতে ভাবি আছে। ইমান এটা ডাঙৰ কোম্পানী, ইমানবোৰ বিভাগ একেলগে মনত ৰখাই জটিল। কিবা মাজে মাজে আউল লাগি যায়। বৰ্ষা এই কলনীলৈ অহাৰ পিছৰ পৰা এই 2 মাহতে তাই আৰু এটা কথা লক্ষ্য কৰিছে। এই বিশাল এলেকাটোত বাস কৰা কোৱাৰ্টাৰবোৰত শিক্ষিত, অৰ্ধশিক্ষিত, সামাজিক, অসামাজিক অনেক নাৰী পুৰুষ আছে। ভিন্ন জাতি, ভিন্ন ধৰ্মাৱলম্বীৰ মানুহ আছে। ভাৰতৰ ভিন ভিন প্ৰান্তৰ পৰা অহা লোক আছে। যেন এখন মিনি ইণ্ডিয়াহে। ইয়াৰ মাজতে বৰ্ষাই আৰু এটা কথা লক্ষ্য কৰিছে। ইয়াত বাস কৰা বহু নাৰীৰ মাজত ঘৰুৱা আচবাবৰ ক্ষেত্ৰতেই হওক, কাপোৰ কানিৰ ক্ষেত্ৰতেই হওক, এটা অঘোষিত ঈৰ্ষা আৰু প্ৰতিযোগিতাই স্থান পাই আহিছে। এই ঈৰ্ষা আৰু প্ৰতিযোগিতা ভিতৰি ভিতৰি কিছুমান ক্ষেত্ৰত ইমানেই প্ৰবল হৈ পৰে যে দুগৰাকী একেলগে থকা, একেলগে কথা পাতি সময় কটোৱা, একেলগে ঘূৰা ফুৰা কৰা নাৰীৰ কোনোবাগৰাকীয়ে ইগৰাকীৰ বদনাম আনৰ আগত গাবলৈ কুণ্ঠিত নহয়। এনে দুয়োগৰাকীকে সকলো ক্ষেত্ৰতে দেখাত সমিলমিল যেনেই লাগে। কিবা ক্ষেত্ৰত কোনোবাগৰাকীয়ে যদি কোনোবাগৰাকীক অজানিতেই হওক কিবা ক্ষেত্ৰত পিছ পেলোৱা বুলি ভাবি ল'লে, তেওঁলোকৰ এগৰাকীতকৈ পিছ পৰি যোৱা বুলি ভাবি লোৱা গৰাকীয়ে যেতিয়ালৈকে তেওঁৰ সমপৰ্যায়লৈ আহিব নোৱাৰে, কেইদিনমান একেলগে ঘূৰা ফুৰা কৰিবলৈ বাদ দিয়ে। সৰু সৰু কথাতে এনেকুৱা কথাবোৰ সংঘটিত হয়। কোনোবা এগৰাকীয়ে যদি এটা ৱাশ্বিং মেচিন ল'লে, একেলগে ঘূৰি ফুৰি কথা বতৰা পাতি থকা লগৰগৰাকীয়েও জেদ আৰু ঈৰ্ষাতে তাতোকৈ এটা দামী বস্তু লৈহে ক্ষান্ত থাকিব। এগৰাকী মহিলাই যদি সামাজিক কাম কাজত আগভাগ লৈ কিছু সৰবৰাহী হয়, তেওঁ সেইখিনি এলেকাৰ নাৰী সমাজৰ ঈৰ্ষণীয় হোৱাৰ লগতে বদনামীও হৈ পৰে। কিন্তু কিছুমান নাৰীৰ অৱসৰ সময়ৰ আড্ডাত তেনে নাৰীৰ দুষ্কৃতিৰ বিচাৰ চলাই আড্ডা ৰসাল কৰে। এয়া আছিলে 2য় অধ্যায়ৰ প্ৰথম খণ্ড। ইয়াৰ পিছত আহকচোন বৰ্ষাই আৰু কেনে পৰ্যায়ৰ সন্মুখীন হ'বলৈ গৈ আছে, বৰ্ষাইনো এনে পৰিস্থিতিত কি ধৰণৰ ভূমিকা অৱলম্বন কৰিছে আমি পিছৰ খণ্ডটিত জানিম। এতিয়ালৈ তেনেহ'লে আপোনালোকক ধন্যবাদ জনাইছোঁ।